আমাৰ মায়ামাৰ সমাজৰ নামগৃহত আইসকলে কীৰ্তন দশম ঘোষা ৰত্নাৱলী এইকেইখন গ্ৰন্থ আইসকলে ব্যৱহাৰ কৰিব পাৰিব নাই বা কীৰ্তন কৰিব পাৰিব নাই নামগৃহৰ ভিতৰত, এই কথাখিনি আমি তোমাৰ পৰা জানিব বিচাৰিছোঁ। কৃষ্ণ। একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদত ভগৱন্ত কৃষ্ণ উদ্ধৱৰ আগত কৈছে, স্ত্ৰী শূদ্ৰে কৰৈ যদি আমাত ভকতি, তাহাংক কহিবা ইটো জ্ঞান মহামতি। হেৰা উদ্ধৱ, মোৰ কথা জানিবৰ বাবে যিজন আগবাঢ়ি আহিব, তেওঁ স্ত্ৰী হ'লেও শূদ্ৰ হ'লেও আবাল বৃদ্ধ বনিতা হ'লেও তেওঁ বয়সৰ কথা তুমি বাছ বিচাৰ নকৰিবা, তেওঁক তুমি ভক্তিৰ জ্ঞান উপদেশ তুমি প্ৰদান কৰিবা। যিটো কথা গুৰুজনাই দৰ্শন কৰিছে, শৰণ ভজন ভক্তি আৰু সদাচাৰ, যাক জানি নৰ নাৰী তৰুক সংসাৰ। শৰণ ভজন ভক্তি সদাচাৰ, যাক জানিলে নৰ নহয় নাৰীও তৰি যাব পাৰিব। এতিয়া তৰিবৰ কাৰণেহে গুৰুজনে এইবিলাক উপদেশ আমাক দি থৈ গৈছে। কীৰ্তন দশম ঘোষা ৰত্নাৱলী, ইয়াতে আছে শৰণৰ ব্যৱস্থা, ইয়াতে আছে ভক্তিৰ ব্যৱস্থা। কৃষ্ণ নামেই হ'ল ভক্তি মাৰ্গ। গতিকে সেই শৰণ ভজন ভক্তি সদাচাৰ গুৰুজনে আমাক তৰি যাবৰ উপায় দিছে, আৰু সেইবিলাক জানিবৰ কাৰণে আপুনি আমি স্ত্ৰী নে পুৰুষ, বাপ নে আই, এইটো বাছ বিচাৰ কৰাৰ অধিকাৰটো আমাক নাই দিয়া। অৰ্থাৎ জীৱৰ ভকতৰ যেনেকৈ জাত নাই, জীৱৰ তেনেকৈ জাত নাই, মানে আত্মাৰ জাত নাই। আত্মা তত্ত্ব যিটো শৰীৰত সোমাবহি, সেই শৰীৰটো নাম অনুসৰি আত্মাই নামটো লৈ লয়। এতিয়া আমাৰ শৰীৰটোৰ আকাৰ পুৰুষৰ আকাৰ, নহয়নে? গতিকে আমাৰ শৰীৰটোত সোমোৱা আত্মা তত্ত্বটোক আমি মতা বুলি ক'ম, মানে পুংলিংগ বুলি ক'ম, মতা। যেতিয়া মহিলা নামৰ শৰীৰটোত আত্মা তত্ত্বটো সোমাই যাব, তেতিয়া সি স্ত্ৰীলিংগ হৈ যাব। এতেকে আত্মাটোৰ জাত আছে নেকি? আত্মাৰ কোনো জাত নাই। আত্মা মতা নে মাইকী কোনেও ক'ব নোৱাৰে। আত্মাৰ এটাই জাত, সেইটো হ'ল আত্মা। শৰীৰটোৰ পৰা ওলাই যোৱাৰ লগে লগে সি আত্মা, সেইটো মতা আত্মা, মাইকী আত্মা, পুংলিংগ আত্মা, স্ত্ৰীলিংগ আত্মা, তাৰ কোনো জাত নাই। সেইকাৰণে শাস্ত্ৰই কৈছে, যাক জানি, যিটো জানিলে নৰ নাৰী তৰুক সংসাৰ। তোমালোকে ভাবি থকা এই সংসাৰৰ পুৰুষ আৰু প্ৰকৃতি বুলি ভাবি থকা এই হৰিধাৰী মনুষ্য প্ৰত্যেকজনাই তৰি যাবা, যদিহে তুমি শৰণ ভজন ভক্তি আৰু সদাচাৰ এই চাৰিটা মাৰ্গত তুমি নিজকে আশ্ৰয় কৰাই দিয়া। এই ব্যৱস্থাটোৰ কথা কৈছে। গতিকে গুৰুজনাৰ এই আজ্ঞা, এই আদৰ্শ যদি আমি শিৰোগত কৰোঁ, তেতিয়াহ'লে এই সংসাৰৰ পৰা তৰিব পৰা উপায়টো আমাক এনেকৈ দিছে। আইসকলে সুন্দৰভাৱে ভাগৱত চৰ্চা কৰিব পাৰিব। তাৰ কাৰণে যিকেইটা নিয়ম গুৰুজনাই দিছে, শৰণ লোৱাৰ ব্যৱস্থাৰ কথা কৈছে, সেইটো আমি আশ্ৰয় কৰিব লাগে। আৰু শৰণৰ ব্যৱস্থাটো এনেকুৱা নহয় যে কোনোবা এখন সত্ৰলৈ গৈ, কোনোবা এখন সমাজত সোমাই আমি সেই সমাজৰ নিয়ম অনুসৰি শৰণাচাৰ্যৰ ওচৰত, সত্ৰাধিকাৰৰ ওচৰত গৈ কথাকেইটা শিকি ল'লোঁ, শিকি লোৱাৰ পাছত কোনোদিন নিয়মকেইটা পালন নকৰিলোঁ, সেইটো শৰণৰ কথা নাই কোৱা। শৰণ শব্দৰ অৰ্থটো আপোনাৰভাৱে জানে, তালব্য শ মানে আমাৰ এই শৰীৰটো, ৰ মানে বেগ বা চৈতন্য, বেগ বা মন, মূৰ্ধন্য ন মানে হ'ল চৈতন্য, কৃষ্ণ তত্ত্ব, ৰাম তত্ত্ব। আমাৰ এই শৰীৰ আৰু মনক চৈতন্য শক্তি কৃষ্ণদেৱৰ ফালে অহৰহ আগবঢ়াই নিবলৈ ধাবিত কৰি থকা যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাটোৰ নাম হ'ল শৰণ। এতিয়া আমাৰ শৰণাচাৰ্য কথা কেইটামান শিকাই দিলে, সেই কথাকেইটাকে আনি তই শৰণ ললি নাই? বোলে নাই লোৱা। এই তই তেতিয়াহ'লে এইখিলে নাহিবি। বোলে তই শৰণ ললি নাই? মই নাই লোৱা, তই ভাগৱত পঢ়িব নোৱাৰ। এইটো শৰণৰ কথা নাই। এইটো আমাৰ আনুষ্ঠানিকতা পালনৰ এটা ব্যৱস্থাহে। শাস্ত্ৰই কৈছে, যাৰ মনত উচ্চ নিচ্চ ভেদাভেদ নাই, যি কৃষ্ণ বুলি খাওঁতে শুওঁতে উঠোঁতে বহোঁতে যিধৰণে কংস নামৰ
দশম স্কন্ধত ওলাই আছে বৰ্তমান কংসই শৰণ লোৱাৰ কথাটো। কংস বোলে কেতিয়া শৰণ ল'লে, কংসই শৰণ কেনেকৈ ল'লে, কংসৰ শৰণীয়া গুৰুজনাৰ নাম কি? এতিয়া এই বুলি যদি আমাক সোধে আমি উত্তৰ কি পাম? এতিয়া কংসই শৰণ ল'লে সেইদিনা, কোনদিনা? যিদিনা ভগ্নীৰ ভনীয়েকৰ বিয়া পাতিছিল। কাৰ লগত বিয়া দিছিলে? বসুদেৱৰ লগত, মহন্ত বসুদেৱৰ লগত। বিয়া দিওঁতে শৰণ কেনেকৈ ল'লে? আকাশীবাণীয়ে যেতিয়া কৈছিল, শুন হেৰ অবুধ কংস, যি দৈৱকীৰ বিয়া পাতি আনন্দত আপোন পাহৰা হৈ নিজকে পাহৰিছ মূৰ্খ কংস তই। যি ভগ্নী দৈৱকীক বিয়া পাতি তই আনন্দত উলহ মালহ কৰি মোলে পাহৰি গৈছ। সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে বধ কৰিব তোক অৱলীলাক্ৰমে। মনত পৰি গ'ল কংসৰ যে মই আত্মা নহয়, মই শৰীৰ নহয়, মই আত্মা। আকাশীবাণী যিজনে কৰিছে সেইজনেই হ'ল কংসৰ গুৰু। সেইজনে গোৱা সেই উপদেশ কংসৰ মনপুতক হৈছে, আৰু সেই মনপুতক হোৱা তত্ত্বক হৃদয়ত চিন্তা কৰি সেই দিনটোৰ পৰা এটাই চিন্তা কৰিছোঁ, খাওঁতে কেৱল কৃষ্ণ। তাৰ আগতে কৃষ্ণ শব্দ নাই কিন্তু কংসৰ মুখত। খাবলৈ লৈছে কেৱল কৃষ্ণক দেখা পাইছে। বহিবলৈ লৈছে সিংহাসনত কংসতকৈ আগতীয়াকৈ কৃষ্ণ বহি আছে। শুবলৈ গৈছে বিচনাখনত কংসতকৈ কৃষ্ণ আগতীয়াকৈ শুই আছে। চকুকেইটাই যিফালে চাইছে, পূবলৈ যদি চাইছে বেৰখনত ৱালখনত কেৱল কৃষ্ণক দেখিছে। পশ্চিমলৈ যদি চাইছে পশ্চিমলৈও কেৱল কৃষ্ণকে দেখিছে। এইটো হ'ল শৰণৰ ব্যৱস্থা। গুৰু হ'ল সেইজন, আৰু সেইদিনাই কংসই শৰণ লৈছে। মৰিব পৰ্যন্ত কেৱল কৃষ্ণতে শৰণ লৈছে, মৃত্যু পৰ্যন্ত। কৃষ্ণৰ হাততে মৃত্যু হৈছে কংসৰ, অৰ্থাৎ জীৱাত্মা পৰমাত্মাতেই লয় হয়। এই পৰম সত্যটো কংস দুৰাচাৰীটো আমি দেখি আছোঁ, চকুৰে দেখি আছোঁ। কংস দুৰাচাৰী, হেৰ ভনীয়েককনো এনেকৈ মাৰিব লাগেনে, ভনীয়েককনো এনেকৈ শাস্তি দিব লাগেনে, এইখিনি আমি কাহিনীমূলকভাৱে দেখি আছোঁ হয়। কিন্তু পৰম তত্ত্বটো হ'ল সেইটো যে কংস নামৰ শৰীৰটোত প্ৰৱেশ কৰা আত্মা তত্ত্বক উপলব্ধি কৰোৱাইছে আকাশবাণীৰ জৰিয়তে, যে তই মোৰেই সন্তানস্বৰূপ জীৱাত্মা, তই মোৰ ওচৰলৈ আহিবলৈ হ'লে তই মোৰ নাম ল'ব লাগিব। এই পৰম সত্যটো আকাশবাণীৰ জৰিয়তে কংসক শৰণ দিছে, আৰু কংসৰ শৰণীয়া হৈছে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে। লক্ষ্য কি? সম্পৰ্কটো ভগিনীয়েকৰ, অৰ্থাৎ ভনীয়েকৰ পুত্ৰৰ হাতত মৰিব, কিন্তু ভনীয়েকৰ পুত্ৰ কোন? জগতৰ ঈশ্বৰ কৃষ্ণ। সেই কৃষ্ণ তত্ত্ব মানে পৰমাত্মা। পৰমাত্মাৰ ওচৰলৈ যাবলৈ হ'লে কংসই শৰণ লৈ সেই ব্যৱস্থাটোৰ মাজেৰে আগবাঢ়িছে। গতিকে আমি কোনোবা এজন সত্ৰাধিকাৰৰ ওচৰত শৰণ ল'লোঁ, সমাজ বিশেষে কোনোবা এজন শৰণাচাৰ্যৰ ওচৰত শৰণ ল'লোঁ, আৰু সেইটোতে অহংকাৰী হৈ বৰ বুলি ভাবি, ঐ তই নামঘৰলৈ নুশুবাবি শৰণ নাই লোৱা, তই ভাগৱতৰ ওচৰলৈ নাহিবি তই শৰণ নাই লোৱা নহয়, এইটো কথা আমাক নাই কোৱা। গতিকে শৰণৰ ব্যৱস্থাটো যথেষ্ট তত্ত্বমূলক গভীৰ বস্তু, আমি চিন্তা কৰিব লাগিব অকণমান। মন্দিৰৰ দুৱাৰমুখখন যদি অপৰিষ্কাৰ হৈ থাকে, লেতেৰা হৈ থাকে, আপোনাৰ মোৰ ভাল লাগিব নাই বাৰু? আজি যি ভাগী গুৰুগৃহ আমাৰ নিৰ্মাণ কৰা হ'ল, তাৰ মুখখন কোনখন? বাটচৰা ভাগ। বাটচৰা ভাগত যদি জাবৰ জোঁথৰ পলিথিন কাগজ দুৰ্গন্ধময় হৈ থাকে, তামোলৰ বাকলি আদি, তামোল খাই পিক পেলাই লেতেৰা কৰি থওঁ, ভকত এজন আহি, আপুনি মই যেতিয়া ভকত হৈ আহিম ধুতি পঞ্জাবী পিন্ধি সুন্দৰভাৱে শৰণৰ সাজটো পিন্ধি আহিম। শৰণৰ সাজ মানে কি? শৰণ ল'বলৈ যাওঁতে আমাৰ মনত এটা ভাৱনা থাকে। ভাৱনাটো আপোনাৰ হবে জানে যে আজি আমাক গুৰুৱে ভাল কথা ক'ব, এই ভাল কথাকেইটা শিকি আমাৰ এই বিশৃংখলিত জীৱনটোক আমি সুন্দৰভাৱে সজাই ল'ম। এই ভাৱনাটো লৈ আমি গুৰুৰ ওচৰলৈ যাওঁ। ঘূৰি আহোঁতে সেই নিয়মকেইটা পালন কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ আহোঁ গুৰুৰ ওচৰত। আমাক যেতিয়া স্থায়ী আসনৰ সন্মুখত 7 বাৰ দণ্ডৱতে সেৱা কৰায়, সত্যে 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 সত্যে, হে প্ৰভু তোমাৰ চৰণত কায় বাক্য মনে আমি শৰণ লৈছোঁ, পকিছোঁ শৰণে, প্ৰভু তুমি আমাক কৃপা কৰিবা। এই বোলে 7 বাৰ আমি দণ্ডৱতে সেৱা কৰি থৈ আহোঁ ন। ঘৰলৈ আহি থাকোঁতে সেই নিয়মকেইটা আমি মনত আওৰাই আহোঁনে নাহোঁ? ঘৰলৈ অহাৰ পাছত সেই সাজযোৰ
হৰণত যিকেইটা কথা শিকাই দিছিলে সেই কথাকেইটা সদায় আমি পালন কৰোঁ নে নকৰোঁ? বাক্যৰ 3টা ধৰ্ম আছে, হৰণত আমাক শিকাইছে। শৰীৰৰ 3টা ধৰ্ম আছে, শৰণ দিওঁতে শিকাইছে। তাৰপাছত মনৰ 3টা ধৰ্ম আছে। এই 9টা ধৰ্ম, বাক্যৰ 3টা, শৰীৰৰ 3টা, মনৰ 3টা আমি পালন কৰিছোঁ নাই? যদি শুদ্ধ ৰূপত পালন কৰি আছোঁ তেতিয়াহ'লে আমাৰ শৰণটো ৰৈছে। যদি পালন কৰা নাই তেতিয়াহ'লে শৰণ ক'ৰবাত নহয় ক'ৰবাত খেলি মেলি হৈছে। আমি 3টা মাত্ৰ অনুকিয়াই দিয়া হৈছে। আপোনাৰভাৱে শৰণ লৈছে জানে, বেছি বাৰু ভিতৰলৈ গৈ নাথাকোঁ, অকণমান পাতলীয়াকৈ অনুকিয়াই দিয়া হৈছে। বাক্যৰ 3টা ধৰ্ম হ'ল সত্য, প্ৰিয় আৰু হিত। আমি উচ্চাৰণ কৰা বাক্যটো সত্য বুলি কৈছোঁ নে নাই কোৱা? কোনোবাই যদি সুধিছে বোলে ভাত খালানে? খালোঁ। কিহেৰে খালা? খাই আহিলোঁ মাছেৰে। কিন্তু মাছে খাইছোঁ বুলি ক'লে সৰ্বনাশ হৈ যাব, কাৰণ আমাৰ জীৱৰ যিটো দৰ্শন লক্ষণ সেইটো আমি বুজি পোৱা নাই। পাইছোঁ যদিও আমি মাছেৰে খাই আহিলোঁ বুলি ক'লেও এজনে শৰণ লৈ মাছেহে ভাত খাইছে। এইটো বুলি আমাক অপদস্থ কৰি দিবৰ কাৰণে কিনো আৰু সদায় দাইল আলু জানেই, দাইল আলুৱে আৰু খাই আহিলোঁ। এই ব্যৱস্থাটো তাৰমানে আমি মুখেৰে উচ্চাৰণ কৰা বাক্যটো সত্য বুলি জানিও আমি অসত্যৰ আশ্ৰয় যদি লৈছোঁ, শৰণ নাই লোৱা। দ্বিতীয় কথাটো হ'ল প্ৰিয়। আমাৰ মুখেৰে উচ্চাৰণ কৰা বাক্যটো হাজাৰজনে যেতিয়া শুনিব, সেইটো সদায় হাজাৰজনৰ কাণত মধুৰ হিচাপে স্পৰ্শ কৰিব লাগিব, প্ৰিয় হ'ব লাগিব। যিকেইজনে শুনিব আমাৰ কথা, সেইকেইজনে শুনি অন্তৰত শান্তি পাব লাগিব। এইজনে আমাক ইমান গালি পাৰি আছে, এইজনৰ কথা কোনে শুনে? এইটো হ'ব নালাগিব। আমি কোৱা কথাখিনি, মুখেৰে উচ্চাৰণ কৰা বাক্য শুনোতাজনৰ কাৰণে অতিব প্ৰিয় হ'ব লাগিব, মধুৰ হ'ব লাগিব। সেইকাৰণে আমি যদি গালি পাৰোঁ, সন্মুখত থকাজনৰ হৃদয় পদ্মত কৃষ্ণ তত্ত্বই আছে, আত্মা তত্ত্ব। যিজনে গালি পাৰিম সেইজনৰ হৃদয়তো কৃষ্ণ তত্ত্বই আছে। যাক গালি পাৰিম সেইজন যদি কৃষ্ণ তত্ত্বই হয়, তেতিয়াহ'লে মই যদি কৃষ্ণই আকৌ কৃষ্ণক গালি পৰা নিয়মটো শাস্ত্ৰই ক'ৰবাত কৈছে নেকি? নাই কোৱা। সেইকাৰণে মুখেৰে উচ্চাৰণ কৰা বাক্যটো কেতিয়াও উচ্চ বাক্য হ'ব নালাগিব, সেইটোত প্ৰিয় হ'ব লাগিব শুনোতাজনক। তেতিয়াহে আমাক ইজনে শ্ৰদ্ধা কৰিব, ভক্তি কৰিব, আৰু জ্যেষ্ঠজনে কনিষ্ঠজনক তেতিয়াহে মৰম কৰিব। জ্যেষ্ঠজনৰ বাক্য যদি শ্ৰৱণ কৰোঁতে, কাণত স্পৰ্শ হওঁতে যদি মধুৰ হয়, তেতিয়াহ'লে কনিষ্ঠজনে জ্যেষ্ঠজনক সন্মান জনাব। যদি আমাৰ বাক্যটো কৰ্কশ হয়, শুনিবলৈ যদি অকণমান বেয়া হয়, তেতিয়াহ'লে কনিষ্ঠজনে কেতিয়াও আমাক পিতৃ হিচাপে বৰদেউতা বুলি, দদাইদেউ বুলি, ভকত বুলি, ককাইদেউ বুলি, বৰমা বুলি, খুৰীমা বুলি, জেঠু জেঠাই বুলি কেতিয়াও আমাক সন্মান প্ৰদৰ্শন নকৰিব। যদি আমি সদায় গালি পাৰি থাকোঁ, আমাৰ বাক্য যদি কেতিয়াও মধুৰ নহয়। 3 নম্বৰতে হ'ল হিত। আপুনি আমি উচ্চাৰণ কৰা বাক্যখিনি শুনোতাজনৰ বাবে হিত হ'ব লাগিব, অৰ্থাৎ শুনোতাজনৰ কাৰণে মংগলময় হ'ব লাগিব। যদি কৈ থকা কথাখিনিত মংগল এটাও নাই, তেতিয়াহ'লে সি কেতিয়াও সত্য হ'ব নোৱাৰে। সেই 3টা হ'ল বাক্যৰ ধৰ্ম। তেনেকৈ শৰীৰৰ 3টা ধৰ্ম আছে, মনৰ 3টা ধৰ্ম আছে। এইবিলাক শৰণ গ্ৰহণ কৰোঁতে আমাক শিকাইছে, আৰু সেইবিলাক নীতি নিয়ম আমি যদি সুন্দৰভাৱে সেই দিনটোৰ পৰা অন্তত মৃত্যু পৰ্যন্ত আমি পালন কৰি যাব পাৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই আমাক পৰম ভকত, উত্তম ভকতৰ শাৰীত নিশ্চয় আমাক ৰাখিব, আৰু আমাক ঈশ্বৰ পুৰুষে এক কণিকা কৃপা বৰ্ষণ কৰিব। এইখিনি কথাহে শাস্ত্ৰই আমাক জানিবলৈ দিছে, আৰু পালন কৰিছোঁ কেনেকৈ সেইটো আমি প্ৰত্যেকে নিজে নিজে বুজি পাম, আৰু বুজি লৈ সেইমতেৰে উপলব্ধি কৰি সেই সিদ্ধান্ত মৰ্মে আমি চলিবলৈ চেষ্টা কৰিব লাগিব। কৃষ্ণ।